স্মার্ট মহানগরীর স্মার্ট জনতা জনতালৈ উদ্দেশ্যি এফাকি বিশেষ কবিতা পেট্ৰলৰ বাঢ়িছে দাম আমিনো কিয় ৰৈ ৰৈ চাম সময় খৰচিম কম নৈৰ সোঁতৰ দৰে যেনি তেনি বম এই কবিতা ফাঁকি আমি কিয় কৈছো সেয়া আপুনি এই প্ৰতিবেদন দেখিলেই বুজি পাব মহানগৰীৰ যানজঁটৰ প্ৰধান কাৰণ কি নীতি নিয়ম নমনা চালকৰ দৌৰাত্ম নেকি এক প্ৰকাৰে এই যানজঁটৰ কাৰণ সদাব্যস্ত মহানগৰীত প্ৰতিদিনেই এক বৃহৎ যানজঁট দেখিবলৈ পোৱা যায় মহানগৰীৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনেই শ শ বাহন আবদ্ধ হৈ পৰে এই যানজঁটত যাৰ ফলত সৰ্বসাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হয় কিন্তু প্ৰশ্ন হয় যে এই মহানগৰীৰ যানজঁটৰ প্ৰধান কাৰণ কি এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই এনি ভাৰতৰ কেমেৰা ওলাই গ'ল মহানগৰীৰ ৰাজপথলৈ কেমেৰাত বন্দী স্মাৰ্ট জনতাৰ বাস্তৱ স্বৰূপ হয় এই দৃশ্যসমূহ দেখিলেই আপোনালোকে বুজি পাব যে আমি স্মাৰ্ট মহানগৰীৰ কোনখিনি স্মাৰ্ট জনতাৰ কথা কৈছো আৰু আমি কিয় যানজঁটৰ সমস্যাৰ মাজতেই এই দৃশ্যসমূহ আপোনালোকলৈ লৈ আহিছো দৃশ্য 1 স্থান ছাত্ৰীবাৰী পুলিচ পইণ্ট প্ৰথমেই ভালদৰে চাওক এই দৃশ্য এয়া হৈছে মহানগৰীৰ মাজমজিয়াৰ ছাত্ৰীবাৰী পুলিচ পইণ্টৰ কিছু বিশেষ দৃশ্য পৰচলা বিলৰ পাৰত অৱস্থিত এই ট্ৰেফিক পুলিচ পইণ্টত কেমেৰাত বন্দী হ'ল এই বিশেষ দৃশ্যবোৰ স্মাৰ্ট মহানগৰীৰ বৃহৎ প্ৰকল্পৰ অধীনত প্ৰায় ৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এক বৃহৎ ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম যাৰ অধীনত প্ৰতিটো ব্যস্ত ট্ৰেফিক পইণ্টত স্থাপন কৰা হৈছিল স্মাৰ্ট ট্ৰেফিক লাইট কিন্তু এতিয়া সেই স্মাৰ্ট ট্ৰেফিক লাইটেও যেন হাত দাঙিছে সেইবাবে মহানগৰীৰ ৰাজপথত এতিয়া এইদৰে যান-বাহন আৰক্ষীয়ে নিজেই নিজৰ দায়িত্ব পালন কৰিছে কিন্তু তাৰ মাজতেই এই আঁকি ভালদৰে মন কৰক এই দৃশ্যসমূহ পথৰ মাজত ডিভাইডাৰৰ ব্যৱস্থা কৰা হৈছে কোন দিশে আহিব আৰু কোন দিশে যাব সেয়াও নিৰ্ধাৰণ কৰি দিয়া হৈছে কিন্তু তৎসত্ত্বেও যেন একাংশ স্মাৰ্ট জনতাৰ হাতত নাই অকণমানো সময় কেৱল স্মাৰ্ট ট্ৰেফিক সিগনেলেই নহয় স্মাৰ্ট আৰক্ষীকো কেৰেপ নকৰে এই সকল স্মাৰ্ট জনতাই দৃশ্য দেখি আপুনি বুজি পাইছে কেনেকৈ এখন নহয় দুখন নহয় তিনিখন নহয় কেইবাখনো বাহন আহিছে এইদৰে ওলোটা দিশে নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিছে যান-বাহন আৰক্ষীৰ চকুৰ সন্মুখতেই দৃশ্য নং 2 আৰক্ষীৰ সৈতে যুক্তিতৰ্ক কেৱল যান-বাহন আইন উলংঘা কৰি যধে-মধে চলোৱাই নহয় যান-বাহন আৰক্ষীয়ে যদি কিবা কাৰণত ধমক দিয়ে কিংবা তেওঁলোকৰ ভুলটো যদি দেখুৱাই দিয়ে তেনেহলে কিন্তু যান-বাহন আৰক্ষীকে দুৰ্ব্যৱহাৰ কৰিবলৈ নেৰে এনে একাংশ স্মাৰ্ট জনতাই এনি ভাৰতৰ কেমেৰাৰ সন্মুখতেই এইদৰে যান-বাহন আৰক্ষীৰ সৈতে যুক্তিতৰ্কত লিপ্ত হৈছে এজন চালক কেৱল এজন চালকেই নহয় ঠিক তাৰ পাছৰ এজন ব্যক্তিগত চাৰিচকীয়া বাহনৰ চালকেও আৰক্ষীক দেখুৱাইছে বুঢ়া আঙুলি অৰ্থাৎ আৰক্ষীৰ সিগনেল অমান্য কৰি এইদৰেই গতি কৰিছে নিজৰ ওলোটা দিশে কিন্তু উপায় নাই আৰক্ষীৰো এনেবোৰ দৃশ্যই প্ৰমাণ কৰে যে মহানগৰীৰ যানজঁটৰ সমস্যা কেৱল ট্ৰেফিক লাইট ট্ৰেফিক সিগনেল বা বৰ্ধিত যান-বাহনৰ সংখ্যাই নহয় একাংশ স্মাৰ্ট জনতাৰ ব্যৱহাৰ আৰু বাস্তৱ স্বৰূপে হৈছে মহানগৰীৰ এনে যানজঁট আৰু তিক্ততাপূৰ্ণ জীৱনৰ প্ৰধান কাৰণ স্মাৰ্ট মহানগৰ যদি সফল হ'বলৈ হয় তেনেহলে হ'ব লাগিব প্ৰথম স্মাৰ্ট জনতা নিউজ ডেস্ক এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে
অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।